মিচিং স্বায়ত্তশাসিত পৰিষদৰ 17 নম্বৰ মিংমাং পৰিষদীয় সমষ্টিৰ উদ্যোগত আজি প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা অনুষ্ঠান অনুষ্ঠিত হয়। ধেমাজি জিলাৰ গোগামুখৰ মিংমাঙত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিগত 10 বছৰত পৰিষদৰ পৰা ৰূপায়ণ কৰা আঁচনি আৰু আগন্তুক 5 বছৰতে ৰূপায়িত হ'বলগা আঁচনিসমূহৰ খতিয়ান ৰাইজক অৱগত কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই। মিচিং স্বায়ত্তশাসিত পৰিষদত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অন্তৰ্ভুক্ত হোৱাসকলক আদৰণি জনাই মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই। আমি দেখিছো ইয়াতে গোৰ্খা সম্প্ৰদায় আছে। নমস্তে পাষ্টাৰ ৰামৰো সবাই ৰামৰো। তাৰপিছতে আমাৰ ইয়াত উপস্থিত আছে আমাৰ বাকী জেনেৰেলে আছো। আমাৰ আহোম আছে, চুতীয়া আছে, বিভিন্ন সম্প্ৰদায় আছে। আমাৰ সূত্ৰধৰ বৰ্মন সকলোকে মই নমস্কাৰ জনাইছোঁ। কাৰণ মোক যদি সোধে কোনোবাই, মোক যদি প্ৰশ্ন কৰে 10 বছৰ আপুনি কি কৰিলে, তেতিয়া মই এটা উত্তৰ দিম খুব ছুটিকৈ। 10 বছৰ মই কিমান ৰাস্তা বনালোঁ, কিমান কালভাৰ্ট বনালোঁ, কিমান দলং বনালোঁ, কিমান স্কুল বনালোঁ, সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়। মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা হৈছে বিভিন্ন জনগোষ্ঠীৰ আস্থা। আগতে মিচিং স্বায়ত্তশাসিত পৰিষদ সন্দেহ কৰিছিলে, কিন্তু লাহে লাহে সকলো জনগোষ্ঠীৰ আস্থা আমি পাবলৈ সক্ষম হৈছোঁ। এইটোৱে আটাইতকৈ ডাঙৰ আমি প্ৰাপ্য বুলি ক'ব লাগিব। কাৰণ আমাৰ বৰ্মন, গোৰ্খা আৰু সূত্ৰধৰ ৰাভা জনগোষ্ঠীৰ লোকসকল তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে অন্তৰ্ভুক্ত হোৱাৰ কাৰণে তেওঁলোকে আমাক আবেদন জনাইছিলে। আৰু এইবাৰ গোৰ্খা, আমাৰ জয়ৰামপুৰ পাণবাৰীৰ গোৰ্খা, হাজং, সূত্ৰধৰ, ৰাজবংশী, তাৰপিছতে ৰাভা জনগোষ্ঠীৰ যিমানবোৰ গাঁও আছে সকলো গাঁও এইবাৰ মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হৈছে আৰু জীয়াদল সমষ্টিত এই গাঁওবিলাক অন্তৰ্ভুক্ত হৈছে। ঠিক তেনেকৈ আমাৰ মণিপুৰী সম্প্ৰদায়ৰ যিটো গাঁও আছে ওখ মাটিৰ ওচৰত, আপোনালোকে সকলোৱে জানে, সেই গাঁওখনো এইবাৰ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে MACৰ লগত তেওঁলোকে অন্তৰ্ভুক্ত হ'ব বিচাৰিছে আৰু মোৰ সমষ্টিতে তেওঁলোক অন্তৰ্ভুক্ত হৈছে। গতিকে এইবিলাকে প্ৰমাণ কৰে যে মিচিং স্বায়ত্তশাসিত পৰিষদে সকলো জনগোষ্ঠীৰ কাৰণে কাম কৰিছে আৰু কৰি যাব। আৰু সেই আস্থা তেওঁলোকে আমাৰ আগত প্ৰকট কৰিছে আৰু আমি এইকাৰণে আস্থা প্ৰকট কৰিছে। ইয়াত আমি কোনো জনগোষ্ঠীক বৈষম্য আমি কৰা নাই। এই বৈষম্যহীন এটা মিচিং স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্ব দিয়াৰ কাৰণে আজি বিভিন্ন জনগোষ্ঠীয়ে ইয়াত অন্তৰ্ভুক্ত হ'বলৈ তেওঁলোকে মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচিত পৰিষদ 10টা বছৰ অতিক্ৰম কৰিলে। গতিকে 10টা বছৰ অতিক্ৰমৰ পাছত আমি এটা অনুভৱ কৰিছোঁ ৰাইজৰ ওচৰত যোৱা উচিত। আমিনো কি কৰিলোঁ ৰাইজক জনোৱা উচিত। আৰু প্ৰথমটো হৈছে MAC হিচাপে কি কৰিলোঁ 34টা সমষ্টিত, আৰু দ্বিতীয়তে প্ৰতি সমষ্টিত এই কাৰ্যসূচী হাতত লোৱা হৈছে প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা। আমি প্ৰতিশ্ৰুতি দিছিলোঁ নিৰ্বাচনৰ আগত আৰু তাৰ প্ৰতিফলন হৈছে নাই। আৰু লগতে আমি অনাগত দিনত আমি কি কৰিম তাৰ এটা পৰিকল্পনাৰ আভাস আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে 20টা সমষ্টিত হৈ গৈছে আৰু বাকী এইবাৰ 40টা সমষ্টি হ'ব। আগতে 36টা আছিলে, এইবাৰ 40টা আৰু 20টা হৈ গৈছে। 20টা সমষ্টিত আমি এই কাৰ্যসূচী আমি কৰি যাম। আৰু তাত আমি ৰাইজৰ আগত 36টা সমষ্টিত আমি কি কৰিলোঁ এইখিনি আমি এটা খতিয়ান দাঙি ধৰিছোঁ। লগতে যিটো সমষ্টিত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে সেই সমষ্টিখনৰ যিবিলাক আমি 10 বছৰ কি কৰিলোঁ আৰু আমাৰ কি আমাৰ কৰিবলগীয়া আছে, লগতে আমি ৰাইজৰ পৰামৰ্শ লৈছোঁ। ৰাইজে কি বিচাৰে এইখিনি মুকলিভাৱে প্ৰকাশ কৰিবলৈ আমি সুযোগ দিছোঁ। এই ক্ষেত্ৰত আমি ক'বই লাগিব যে এই ক্ষেত্ৰত আমি অসম চৰকাৰে আমাক যথেষ্ট সহযোগ কৰিছে।
আৰু অসম চৰকাৰৰ যিটো সহযোগেৰে আমি কামবিলাক কৰিবলৈ আমি এটা সাহস পাইছোঁ লগতে যিটো আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো সবকা সাথ সবকা বিকাশ যিটো শ্লোগান দিছে এই শ্লোগানৰ আধাৰত অসম চৰকাৰেও আমাক যথেষ্ট সহযোগ কৰিছে আৰু আমি আমাৰ অঞ্চলত এই যিটো ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক যিবিলাক আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিবিলাক আমি ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে আমি আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত MSC অঞ্চল আমি শিক্ষাই হওক বা আমাৰ নিবনুৱা সমস্যাই হওক কৃষিয়ে হওক বা ক্ৰীড়া জগতেই হওক বা আমি দক্ষতা বিকাশৰ ক্ষেত্ৰতে হওক বা নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক বা কৃষিৰ জগতৰ আমাৰ বিভিন্ন উদ্যান মৎস্যই হওক বা মীন পালনেই হওক গাহৰি পালনেই হওক বা কুকুৰা পালনেই হওক বিভিন্ন ক্ষেত্ৰত আমি প্ৰশিক্ষিত কৰিছোঁ বয়ন শিল্পৰ ক্ষেত্ৰতো আমি প্ৰথম প্ৰশিক্ষিত কৰিছোঁ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু প্ৰশিক্ষণৰ পাছত যিসকলে প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁলোকে ভালকৈ তেওঁলোকে মানে এটা প্ৰচেষ্টা চলাইছে বা কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক আমি আৰ্থিক সাহায্য দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু বিনামূলীয়া প্ৰশিক্ষণ দিবলৈ আমি ব্যৱস্থা কৰিছোঁ যেনেকৈ হোটেল মেনেজমেণ্টৰ ক্ষেত্ৰত বা কনষ্ট্ৰাকশ্যন স্কিল ডেভেলপমেণ্ট চেণ্টাৰত আমি LNTৰ জৰিয়তে LNTৰ লগত আমি একেলগে আমি কিছুমান প্ৰশিক্ষণ দিব যেনেকৈ পকা মিস্ত্ৰী হওক বা পাইপ মিস্ত্ৰী হওক বা ইলেক্ট্ৰিচিয়ান হওক স্কেপ হোল্ডিং হওক টাইলিং হওক বাৰ বেণ্ডিং হওক এইবিলাক ক্ষেত্ৰত আমি বিনামূলীয়া ট্ৰেইনিং দিবলৈ আমি ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে যিসকলে ট্ৰেইনিং সমাপ্ত কৰিছে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত তেওঁলোকে নিয়োজিত হৈছে আৰু ইতিমধ্যে যিটো আমাৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং হৈ আছে তাত যিসকলে 3 মহীয়া ট্ৰেইনিং সমাপ্ত কৰিব আমি বিনামূলীয়াকৈ দিছোঁ 3 মহীয়া প্ৰশিক্ষণ আমি খোৱা বোৱা থকা মেলা সম্পূৰ্ণ বিনামূলীয়া আমি ব্যৱস্থা কৰিছোঁ আৰু তাত প্ৰশিক্ষণ শেষ হোৱাৰ পাছত 15,000 টকীয়া এটা কি বুলি কয় চাকৰিৰ জৰিয়তে প্লেচমেণ্ট হ'ব আৰু সেই প্ৰশিক্ষণ তেওঁলোকে গ্ৰহণ কৰাৰ পাছত বিভিন্ন LNTৰ যিমান নিৰ্মাণ কাৰ্য চলি আছে অসমৰ বাহিৰত তাত তেওঁলোকক নিয়োজিত কৰা হ'ব আমাৰ 4টা সমষ্টি কি বুলি কয় বৃদ্ধি হৈছে 36টাৰ 40টা হ'ব আৰু ইতিমধ্যে এই 40টা যিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম শেষ হৈছে আৰু 16 তাৰিখলৈকে ক্লেইমছ এণ্ড অবজেক্টৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যন আউট কৰিছে আমাৰ নডেল অফিচাৰ হিচাপে আমাৰ ধেমাজি জিলা উপায়ুক্ত আছে ইতিমধ্যে এইটো জাননী দিছে 16 তাৰিখৰ পাছত সমষ্টিসমূহৰ সীমা চূড়ান্ত হ'ব তাৰ পাছতে আমি আশা ৰাখিছোঁ যে ভোটাৰ তালিকা পুনৰ কৰা হ'ব আৰু প্ৰস্তুত পাছতে মই হৈছে নিৰ্বাচন ঘোষণা কৰা হ'ব আমি হৈছোঁ নিৰ্বাচন নৱেম্বৰৰ ভিতৰত হ'ব লাগে আৰু যদি হিচাপে আমি এটা সমন্বয়ৰ মাজতে আমি নিৰ্বাচনৰ পৰা আগুৱাই যাম গতিকে সেইমতে আমি মিত্ৰজোঁটক সন্মান জনাবলৈ আমি আমাৰ আলোচনা সাপেক্ষে 2-1টা আমি ভাষণ এৰি দিব পাৰোঁ মিডিয়া চেনেলক মই স্বাগতম জনাইছোঁ বিগত 10 বছৰত মিচিং অট'নমাছ কাউন্সিলে 17 নং মিংমাং পৰিষদীয় সমষ্টিত যেনেধৰণে এটা প্ৰতিশ্ৰুতি দিছিলে আৰু এই প্ৰতিশ্ৰুতিৰ মতে আমি দেখিছোঁ মই ইয়াৰ স্থানীয় বাসিন্দা হিচাপে মই দেখিছোঁ যে মিচিং অট'নমাছ কাউন্সিলে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰা আমি দেখিছোঁ আৰু সেই কামৰ জৰিয়তে যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে আজি প্ৰতিফলন হৈছে আৰু সেই প্ৰতিফলনৰ জৰিয়তে বিশেষকৈ আমাৰ ইয়াত শিক্ষাৰ ক্ষেত্ৰত বা আপোনাৰ এইটো মেডিকেলৰ ক্ষেত্ৰত বা তেনেকৈ যিখিনি আমাৰ গ্ৰাম্য অঞ্চলৰ যিখিনি সমস্যা এই গ্ৰাম্য অঞ্চলৰ সমস্যাখিনি অগ্ৰাধিকাৰ ভিত্তিত মিচিং অট'নমাছ কাউন্সিলে কাম কৰা আমি দেখিছোঁ আৰু যেনেধৰণে আজি এই প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা সমাৰোহ মিচিং অট'নমাছ কাউন্সিলে গ্ৰহণ কৰিছে আৰু মই ইয়াত আশা কৰিম যে প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিফলন হৈছে আৰু ভৱিষ্যত পৰিকল্পনা কেনেকৈ কৰিব বুলি যদি মোক কয় তেতিয়াহ'লে মই মিচিং অট'নমাছ কাউন্সিলক আহ্বান জনাব বিচাৰিম যে মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে যিখিনি আমাৰ সমস্যা বাহিৰতে বেছিছত জনসাধাৰণে যিটো বিচাৰে ৰাইজে যিটো বিচাৰে এই সমস্যাখিনি ভৱিষ্যত পৰিকল্পনাৰ অন্তৰ্ভুক্ত কৰি পেলাই ৰাইজৰ সমস্যাখিনি সমাধান কৰিব পাৰিলে আমি নিশ্চিতভাৱে আনন্দিত। ব্যুৰ ৰিপৰ্ট অসম টুডে।